Students, আজি কেমিষ্ট্ৰি CBCS ৰ সেকেন্ড সেম পেপাৰখন আলোচনা কৰিব লৈছো পেপাৰ 201 আৰু 201 পেপাৰখনৰ ইউনিট 4ত এটা ইউনিট আছিল হেতু সাইক্লোএলকেন আৰু কনফৰ্মেশন এনালিসিস ইয়াত মাৰ্কস হ'ব 10 যেহেতু সাইক্লোএলকেন আৰু কনফৰ্মেশন এনালিসিস এটো এটা ডাঙৰ চেপ্টাৰ গতিকে একটা ভিডিওতে আমি গোটেইটা কথা আলোচনা কৰিব নোৱাৰিম গতিকে আজি সাইক্লোএলকেনৰ প্ৰস্তুত প্ৰণালী প্ৰিপাৰেচনৰ বিষয়ে ডিসকাশন কৰিম আৰু বাকিখিনি আমি পৰ্যায়ক্ৰমে ভিডিও আপলোড কৰি গৈ থাকিম আমি যেটা সাইক্লোএলকেনৰ বিষয়ে কম সাইক্লোএলকেন it is a saturated hydrocarbon close compound single bonded compound and it can be represented by general formula CnH2SN. Now n minimum value 3. When n is equal to 3, H is equal to 6, that is C3H6, it is called cyclopropane. Similarly, cyclobutane, cyclopentane, cyclohexane, cycloheptane, etc. Now this is cyclopropane. This is cyclobutane. And similarly, it is cyclopentane and cyclohexane. So this is simply cycloalkane. Suppose there is a methyl group here. This is read as a methyl cyclohexane. Here there is a ethyl group thakibole hoy CH2 CH3 ethyl group thakibole hoy. Gotike methyl aru ethyl or bitorot alphabetically order ethyl agot গতিকে ইথাইল লগ লাগি থকা কাৰ্বনটো আমি 1 বুলি কম এটো 2 এটো 3 গতিকে ইয়াত আমি পঢ়িম 1 ইথাইল 3 মিথাইল সাইক্লোহেক্সেন এই ধৰণে ইট মে বি সাইক্লোপেন্টেনৰ ক্ষেত্ৰতো সাইক্লোহেক্সেনৰ ক্ষেত্ৰতো এনেকৈ নমেনক্লেচাৰ কৰা হয় এতিয়া আমি যাম প্ৰিপাৰেচনৰ ক্ষেত্ৰত প্ৰথম যেটো আমি প্ৰিপাৰেচন লম ফ্ৰম ডাইহেলোএলকেন ডাইহেলোএলকেন বুলি ক'লে আমি বুজি পাইছো যে দুটা হেলোজেন যদি এটা এলকেনত লগ লাগি থাকে ইট ইজ ৰিড এজ ডাইহেলোএলকেন কিন্তু ইয়াত দুটা হেলোজেন এনেকা কাৰ্বনত লগ লাগি থাকিব লাগিব অৰ্থাৎ প্ৰথম কাৰ্বন আৰু শেষৰ কাৰ্বন ইট ইজ ৰিড এজ টাৰ্মিনাল কাৰ্বন তাৰমানে গতিকে আমি ডাইহেলোএলকেন বিলাক লওঁতে সদায় টাৰ্মিনাল ডাইহেলোএলকেন লব লাগিব এক্সাম্পল ধৰি লোৱা হ'ল এইটো এটা ডাইহেলোএলকেন ইয়াত ব্ৰমিন লগাইছো আৰু ইয়াত আমি ধৰি ললো এটা তিনটা কাৰ্বন থকা এটা ডাইহেলোএলকেন গতিকে ইয়াত আমি কি বুলি পঢ়িম 1 2 3 1 3 dibromopropane which is 1 3 dibromopropane now this 1 3 dibromopropane when react with sodium in presence of dry ether যেটা ব্রোমিন দুটা আছে গতিকে আমাক সোডিয়াম দুটা লগাও সোডিয়ামৰ মেইন কামটো হ'ল ব্রোমিনক টানা এই সোডিয়াম এটো ব্রোমিনক আৰু সোডিয়াম এটো ব্রোমিনক টানিলে আৰু ফাইনালি we can write cyclopropane আৰু লগত দুটা সোডিয়াম ব্রোমাইড লব এটো সাপোজ আমি সাইক্লোপেন্টেন বনাব লাগে গতিকে আমি 1 5 ডাইব্রোমোপ্রোপেন লম সাইক্লোহেক্সেন বনাব লাগে 1 6 ডাইব্রোমোহেক্সেন লম react with sodium in presence of dry ether. Since the reaction is sodium in presence of dry ether, hence the reaction is known as Watts reaction. And the same reaction, if the reaction is carried out not sodium, if it is a zinc, if dry ether dropana, the product is same. This is cycloalkane. Yet lower to zinc bromide. Zinc or যেহেতু valency 2. গতিকে এটা জিংকে দুটা ব্রোমিনক টানিব তেতে এই রিঅ্যাকশনটো ওয়াটস রিঅ্যাকশন বুলি কোৱা হ'ব তেতে দিস রিঅ্যাকশন ইজ কল্ড ফ্যানড্রিস রিঅ্যাকশন so in this way we can prepare cycloalkane from diheloalkane গতিকে আমি cycloalkane তিনটা কার্বন চাৰিটা কার্বন পাঁচটা কার্বন কি বনাম it depends upon our starting diheloalkane second bicatalytic hydrogenation আমি catalytic hydrogenation কৰিব কাৰণে starting compound হৈছে আমি benzene ডাবল বন্ড আছে গতিকে hydrogenation হ'ব in presence of nickel catalyst
temperature is 300 degrees centigrade. Now product is cyclohexane. Double bond तीन डाल आसे, गति के तीन था इस तो मोलेकुल लेको, so product is cyclohexane. Cyclohexane. और same, ये तो benzene. Suppose ये तो benzene न हो जब ये तो phenol है, OH का बोलो phenol. Same catalytic hydrogenation. Now product is not cyclohexane, it is cyclohexanol. গতিকে second methodত আমি cycloalkane বিলাক prepare কৰিম by catalytic hydrogenation method. Third method by pyrolysis of dicarboxylic acid. Dicarboxylic acid. দুটা কার্বক্সিলিক গ্রুপ যদি জড়ানো হয়ে থাকে তাকে ডাইকার্বক্সিলিক অ্যাসিড বলে কোৱা হয় আর পাইরোলাইসিস মিন্স হিট করা গতিকে ডাইকার্বক্সিলিক অ্যাসিড ধেৰ আছে অক্সালিক এসিড মেলানিক আছে সাকসেনিক বিভিন্ন ধৰণৰ ডাইকাৰ্বক্সিলিক এসিড আছে আমাৰ যেহেতু কেমিষ্ট্ৰিত পঢ়োতে বিভিন্ন ধৰণৰ ডাইকাৰ্বক্সিলিক এসিড ডাইকাৰ্বক্সিলিক এস্টাৰ সেইবিলাক দৰকাৰ হ'বই গতিকে আমি 4-5টা মান ডাইকাৰ্বক্সিলিক এসিড মনত ৰাখি থব লাগিব গতিকে মনত ৰাখি থবৰ কাৰণে মই এটা সৰু ট্ৰিক এটা দিছো গতিকে আমি যিকোনো উপায় এই নামটো মনত ৰাখিব ট্ৰাই কৰিম OMSOJA এইটো কেনেকৈ হৈছে যে ডাইকাৰ্বক্সিলিক এসিড হ'বলৈ হ'লে দুটা কাৰ্বক্সিলিক গ্ৰুপ থাকিব লাগিব অকল যদি দুটা কাৰ্বক্সিলিক গ্ৰুপ জইন হৈ থাকে এইটো অক্সালিক এসিড আৰু দুটা কাৰ্বক্সিলিক গ্ৰুপৰ মাজত যদি এটা CH2 গ্ৰুপ সোমাই থাকে তেতিয়া তাক মেলানিক এসিড বুলি কোৱা হয় মেলানিক এসিড আর সেই ধৰণে দুটা কাৰ্বক্সিলিক গ্ৰুপৰ মাজত যদি দুটা CH2 গ্ৰুপ সোমাই থাকে তেনে তাক কোৱা হ'ব সাকসেনিক এসিড আর দুটা কাৰ্বক্সিলিক গ্ৰুপৰ মাজত যদি তিনিটা CH2 গ্ৰুপ সোমাই থাকে তেনে তাক কোৱা হয় গ্লুটাৰিক এসিড গ্লুটারিক এসিড আর দুটা কার্বক্সিলিক গ্রুপৰ মাজত যদি 4টা CH2 গ্ৰুপ সোমাই থাকে তেতিয়া তাক কৈব এডিপিক এসিড গতিকে এই ডাইকাৰ্বক্সিলিক এসিড বিলাক আমাৰ কমন নামতে ইউজ হ'ব ম্যাক্সিমাম গতিকে অক্সালিক এসিড মেলানিক এসিড সাকসেনিক এসিড গ্লুটারিক এসিড এডিপিক এসিড গতিকে আমি প্ৰেক্টিস কৰি থাকিলে OMSOJA তেনেকৈ মনত ৰাখিম গতিকে আমি ডাইকাৰ্বক্সিলিক এসিডৰ পৰা আমি কেনেকৈ এটা সাইক্লোএলকেন প্ৰিপেয়াৰ কৰিব পাৰিম মেথডটো হ'ল when calcium salt or barium salt of dicarboxylic acid on dry distillation it gives cyclic ketone and this cyclic ketone when reduced with zinc amalgam and concentrated HCl it forms cycloalkane. Now reduction of cyclic ketone to cycloalkane that is ketone to CH2 group it is known as Clemmenson reduction reaction. এতিয়া আমি ক্যালসিয়াম ডাইকাৰ্বক্সিলিক এসিডৰ ক্যালসিয়াম সল্ট এটা বনাম আমি ধৰি লোৱা হ'ল এটা ডাইকাৰ্বক্সিলিক এসিড গতিকে আগৰ নিচিনাকৈ দেখিছোঁ যে এই দুটা কাৰ্বক্সিলিক গ্ৰুপৰ মাজত 4টা CH2 গ্ৰুপ সোমাই থাকে so it is called এডিপিক এসিড এই এডিপিক এসিডৰ হাইড্ৰোজেন কেইটা যদি মই আঁতৰাই দিওঁ ইয়াত নেগেটিভ আয়ন আহিব ইয়াত নেগেটিভ আয়ন হ'ব so it is called এডিপেট আয়ন ইয়াত যদি মই ক্যালসিয়াম আয়নটা দিওঁ ক্যালসিয়াম 2 পজিটিভ আয়ন গতিকে প্লাস নেগেটিভ আছে ইয়াত নেগেটিভ আছে প্লাস 2 আছে গতিকে ইয়াৰ সল্ট বনিব এইটো so ইয়াত আমি লিখিম ক্যালসিয়াম এডিপেট now this calcium adipate on dry distillation যেতিয়া হিট কৰি দিয়া হয় তেতিয়া এই পাৰ্টটো
এনেকৈ ভাগিয়ে আৰু এই পাৰ্টটো গৈ ইয়াত জইন হৈ গৈ গতিকে আমি এনেকৈ লিখিব পাৰোঁ CH2 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 this is CO group ইয়াত ক্যালসিয়াম এটা আছে কার্বন এটা অক্সিজেন এটা দুটা তিনটা so this is calcium carbonate so this is called cyclopentanone and this cyclopentanone when reduced with zinc amalgam and concentrated HCl it directly gives CO group to CH2 le converted. So this is main function of Clemmensen reduction. Now this is called cyclopentane. কিন্তু ইয়াতে কথা আছে সব ডাইকার্বক্সিলিক এসিডৰ পৰা সাইক্লিক কিটন নবনে যদি ডাইকার্বক্সিলিক এসিডটো 1,4 ডাইকার্বক্সিলিক এসিড অথবা 1,5 ডাইকার্বক্সিলিক এসিড হ'বলৈ হয় 1,4 ডাইকার্বক্সিলিক এসিড সাকসিলিক এসিড অর্থাৎ 4টা কার্বন আছে 1,5 ডাইকার্বক্সিলিক এসিড গ্লুটারিক এসিড 5টা কার্বন আছে 1,4 আৰু 1,5 ডাইকার্বক্সিলিক এসিড বিলাক যদি হিট কৰি দিয়া হয় প্ৰডাক্ট ইজ এনহাইড্ৰাইড 1,6 আৰু 1,7 এটা 1,6 ডাইকার্বক্সিলিক এসিড অর্থাৎ 6টা কার্বন আছে 1,6 and 1,7 ডাইকার্বক্সিলিক এসিড when on heating it will gives a cyclic ketone and 1,8 dicarboxylic acid or above dicarboxylic acid যদি হিট কৰি দিয়া হয় ই কেতিয়াও সাইক্লিনেশন ৰিঅ্যাকশন নহয় গতিকে আমি মনত ৰাখিম যে আমি যেতিয়া প্যাৰালাইসিস অফ ডাইকার্বক্সিলিক এসিড লম এই ডাইকার্বক্সিলিক এসিডৰ আমাৰ হ'ব লাগিব হয় 1,6 নহয় 1,7 dicarboxylic acid and next reaction is number 4 Dickman reaction. আচ্ছা আমাৰ ডিকম্যান ৰিঅ্যাকশনৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল কি লাগিব ডাইকার্বক্সিলিক এসিডৰ এস্টাৰ দৰকাৰ হ'ব কোনবিলাক ডাইকার্বক্সিলিক এসিডৰ এস্টাৰ হ'ব কাৰ্বন 6 ৰ পৰা আৰম্ভ হ'ব কাৰ্বন 6 কাৰ্বন 7 কাৰ্বন 8 তেনেকুৱাবিলাক ডাইকার্বক্সিলিক এসিড ডাইকার্বক্সিলিক এসিডৰ এস্টাৰ বিলাক আমি হিট কৰিম ইন প্ৰেজেন্স অফ a base such as sodium ethoxide হিট কৰি দিয়াৰ লগে লগে তাত ইন্ট্ৰামলিকুলাৰ কনডেনসেশন ৰিঅ্যাকশন টা হ'ব and finally we get a cyclic ketone এই ডাইকার্বক্সিলিক এসিডক সাইক্লিক কিটনলৈ কনভার্ট কৰা এই ৰিঅ্যাকশনটোকে আমি ডিকম্যান ৰিঅ্যাকশন বুলি কোৱা হয় আৰু সেই সাইক্লিক কিটনটো যেটা জিংক এমালগাম কনসেন্ট্ৰেট HCl এ ৰিডিউস কৰি দিম ফাইনালি সাইক্লোএলকেন হয় গতিকে আমি ডিকম্যান ৰিঅ্যাকশনটো এনেকৈ কৰিম যে ester of dicarboxylic acid when react with strong base such as sodium ethoxide there is an intramolecular condensation reaction takes place which gives a cyclic ketone the reaction is known as Dickman reaction and this cyclic ketone when reduced with zinc amalgam and concentrate HCl then final product is cycloalkane গতিকে মই ৰিঅ্যাকশনটো লিখিছো again CH2 এটা এস্টার ডাইকার্বক্সিলিক এসিড গতিকে আগত তোমালোকে দেখিছা যে CH2 গ্ৰুপ 4টা আছে এটা এডিপিক এসিড গতিকে এডিপিক এসিডৰ এস্টার দুটা ইথাইল গ্ৰুপ সোমাই আছে গতিকে ইট ইজ ৰিড এজ এ ডাইইথাইল এডিপেট now this diethyl adipate when react with sodium ethoxide C2H5OH sodium ethoxide এটা ৰিঅ্যাকশনটো ক'ত হ'ব যিকোনো এটা কাৰ্বক্সিলিক এসিডৰ ওচৰৰ কাৰ্বনটো হয় এইটো কাৰ্বন নহয় এইটো কাৰ্বন বিকজ এস্টাৰ গ্ৰুপ ইজ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ গতিকে কাৰ্বনত থকা হাইড্ৰোজেন কেইটা এসিডিক গতিকে হয় এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেনটা নহয় এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেনটা তৰিব গতিকে ফাইনালি আমি লিখিব পাৰিম এনেকুৱা ধৰণৰ CH2
Now this keto ester on hydrolysis with dilute sulfuric acid. Dilute sulfuric acid যেতিয়া hydrolysis কৰি দিয়া হয় এই ester গ্ৰুপটো hydrolysis হৈ যায় ইয়াত হাইড্ৰোজেন ইয়াত OH আহে গতিকে CH2 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 এইটো কাৰ্বক্সিল গ্ৰুপ হৈ গ'ল আৰু এই কাৰ্বক্সিল গ্ৰুপ হিট কৰি দিয়াৰ লগে লগে ইয়াত থকা কাৰ্বন ডাই অক্সাইডটো আঁতৰি গৈছে now CH2 this is a cyclic ketone reduced with zinc amalgam and concentrated HCl আগৰটো নিচিনাকে CO গ্ৰুপটো CH2 লে কনভাৰ্ট হৈ গৈছিল now product is cyclopentane গতিকে আমি ৰিঅ্যাকশনটো আকৌ এবাৰ কৈছো when ester of dicarboxylic acid react with strong base such as sodium ethoxide there is an intramolecular condensation reaction takes place which gives a cyclic ketone. The reaction is called Diekmann reaction, and this cyclic ketone, when reduced with zinc amalgam and concentrated HCl, it forms cycloalkane. This reaction is a mechanism. Mechanism to step 1 of the formation of carbon ion. Now this is CH2 মই কৈছিলো যে এই কাৰ্বনটো এটা ষ্টাৰ গ্ৰুপ এটা আছে ইট ইজ এন এসিডিক হাইড্ৰোজেন আৰু এইটো মই একে ৰাখিছো যেতিয়া strong base ethoxide group to দিয়া হয় C2H5O negative এই পাৰ্টটো যেতিয়া দিয়া হয় ইয়াৰ proton আছে ইয়ালে গুচি যাব so minus C2H5OH now CH2 now this carbon is negative now this is carbon এটা হলো আমার ইনিশিয়াল স্টেপ 1 হলো স্টেপ 2 হবো নিউক্লিওফিলিক এডিশন অর্থাৎ এই কার্বন আয়নটোৱে আমাৰ যেহেতু এই অক্সিজেন অনপাৰ ইলেক্ট্ৰনটো আছে ইয়াত আহিবি অৰ্থাৎ এই কাৰ্বনটো আহি এটেক কৰিব ইয়ালে গুচি যাব অৰ্থাৎ নিউক্লিওফিলিক এডিশন হ'ব গতিকে এই নিউক্লিওফিলিক এডিশনটো এই একেটা মলিকুলত থকা কাৰ্বন আয়নৰ নেগেটিভটোৱে একেটা মলিকুলত থকা কাৰ্বনৰ পজিটিভটো এটেক কৰিছে সেইকাৰণে এটো ইন্ট্ৰা বুলি কোৱা হয় ইন্ট্ৰা মিন্স উইদিন দ্য মলিকুল সো দিস ইজ কল্ড ইন্ট্ৰামলিকুলাৰ nucleophilic addition intramolecular nucleophilic addition গতিকে এডিশনটো কেনেকুৱা হ'ব CH2 now this carbon is negative CH2 এটি ইয়ালে যাব ইয়াত ইয়াতে কৰিব গতিকে ইন্ট্ৰামলিকুলাৰ যে এডিশনটো হ'ব নিউক্লিওফিলিক ইয়াত লিখিম
ভাল হ'ব একেটা স্টেপতে আমি কৰিম এইটো যেহেতু নেগেটিভ হৈ আছে গতিকে এইটো ইয়ালৈ আহিব ইয়াৰ পৰা ইথক্সাইড গ্ৰুপটো ওলাই আহিব Step 3 लिखिम আমি hydrolysis and decarboxylation Itu ada pico esta. ইয়াক যেতিয়া হাইড্ৰোলাইসিস কৰি দিয়া হয় ডাইলেট সালফাৰিক এসিড এইটো হাইড্ৰোজেন এইটো OH CH2 CH2 CH CH2 এইটো কার্বক্সিলিক এসিড হয় আর এই কার্বক্সিলিক এসিডটো যেতিয়া হিট কৰি দিয়া হয় ইয়াৰ পৰা কার্বন ডাই অক্সাইড আঁতৰিব আৰু কার্বন ডাই অক্সাইডটো আঁতৰোৱাৰ লগে লগে এইটো CH2 হ'ব CH2 এইটো আমাৰ সাইক্লিক কিটন হ'ব এটা স্টেপ 4 আছে Step 4 এটা ডাইরেক্ট লিখলে হল reduction of cyclic ketone reduction of cyclic ketone not it CH2 zinc amalgam concentration দিদিয়া লগে লগে এটা আমি ডাইরেক্ট মেকানিজম তো পুটে ডিটেইলস হলে নবলে এনেকে লিখিম yes four hydrogen আহিলে so this is CH2 গতিকে ডিকম্যান রিঅ্যাকশনৰ কাৰণে ডিকম্যান ৰিঅ্যাকশনৰ সহায়ত আমি সাইক্লিক কিটন বনাম সাধাৰণতে এই ৰিঅ্যাকশনটো ম্যাক্সিমাম কোৱেশ্চন সোধে যে how can you prepare cyclopentane with the help of diethyl adipate তেনেধৰণৰ কোৱেশ্চনটো আহে আৰু এটা মই ৰিঅ্যাকশন কৈ থওঁ ৰিঅ্যাকশনটো হ'ল Simon Smith reaction diiodomethane যেতিয়া জিংক কপাৰ কাপোৰ লগত যেতিয়া ৰিয়েক্ট কৰা হয় তেতিয়া এই অৰ্গেনো জিংক এটা অৰ্গেনো জিংক ৰিয়েজেন্ট প্ৰিপেয়াৰ কৰা হয় আর এই অর্গানো জিংক রিয়েজেন্টকে কোৱা হ'ব সাইমন স্মিথ রিয়েজেন্ট A Simon Smith reagent when react with an alkene, any type of alkene, double bond attack and finally it gives cyclopropane or cyclopropane derivative.
মই এটা এক্সাম্পল লৈছোঁ সাপোজ ইট ইজ এন অ্যালকিন গতিকে আমি ৰিয়েকশ্যনটো এনেকৈ লিখোঁ ये है गति रिएक्शन इंटरमीडिएट डेभलप हम एडाल बोन ब्रेक होइसे नतुनके এই বনডাল বনাব এডাল বন ব্রেক হয়েছে so this is a cyclic intermediate and finally plus Z-night. Now this is a cycloalkane derivative. This reaction is highly important because our product is always a cis product. So this reaction is stereospecific reaction. গতিকে ডাবল বন্ডৰ যেটো একে সাইডে সেম সাইডে অ্যাটাক কৰিছে গতিকে আমাৰ কনফিগাৰেশনটো ইয়াত সিস কনফিগাৰেশন আছিল গতিকে আমাৰ প্ৰডাক্টটো আমাৰ সিস কনফিগাৰেশন হ'ল so with the help of Simon-Smith reaction any type of alkene we can convert it to corresponding cycloalkane derivative. গতিকে আৰু বিভিন্ন ধৰণৰ প্ৰিপাৰেচন আছে মই গতিকে প্ৰিপাৰেচন এনেকৈ শেষ কৰিছোঁ গতিকে মই তাত দুটা প্ৰপাৰ্টি বিষয়ে মই কৈ থওঁ সাধাৰণতে cyclopropane cyclobutane these are generally exist in gaseous state cyclopentane hexane এইবিলাক লিকুইড ষ্টেটত থাকে cyclopropane cyclopentane cyclohexane it is a hydrocarbon insoluble in water soluble in organic solvent cycloalkane বিলাক আৰু এটা প্ৰপাৰ্টি alkaneৰ লগত মিলে গতিকে ই সহজে কোনো এসিডৰ লগত কোনো বেছৰ লগত কোনো অক্সিডাইজিং বা ৰিডিউসিং ৰিঅ্যাকশন সাধাৰণতে ই নকৰে গতিকে cycloalkane ম্যাক্সিমাম ৰিঅ্যাকশন কৰে সাবস্টিটিউশন ৰিঅ্যাকশন তাৰোপৰি cycloalkane আৰু এটা ইম্পৰ্টেন্ট ৰিঅ্যাকশন আছে সেইটো হ'ল এডিশন ৰিঅ্যাকশন মই এটা সাবস্টিটিউশন ৰিঅ্যাকশন কৰিছো আৰু এটা এডিশন ৰিঅ্যাকশন কৰিছো সেইটো হ'ল cyclopropane ইয়াত যদি মই ক্লোৰিন দিওঁ in presence of UV light তেতিয়াহ'লে ইয়াৰ পৰা হাইড্ৰোজেনটা ৰিপ্লেস হ'ব আৰু ৰিপ্লেস হৈ ক্লোৰিন হ'ব প্লাছ HCl suppose your compound is cyclopentane bromine দিয়া UV light so bromopentane হ'ব etc একটা রিঅ্যাকশন cyclopropane ক্লোরিন এর যদি UV লাইটার নহয় যদি ডার্ক হবলৈ হয় in presence of carbon tetrachloride as a solvent তেতিয়া কি হয় it is addition হয় instead of substitution it is an addition reaction অর্থাৎ product is 1,3-dichloro-propane রিঅ্যাকশনটো দেখাতে কেৱল উজু কিন্তু এই রিঅ্যাকশনটোৰ পৰা আমাৰ এটা নতুন কাহিনী ডেভেলপ হৈছে এই কাহিনীটো হ'ল যে cyclopropane cyclobutane এই সাইক্লিক কম্পাউন্ড বিলাকে সহজে রিং ওপেনিং রিঅ্যাকশন হয় যদি সহজে রিং ওপেনিং রিঅ্যাকশন হয় that means cycloalkane that is cyclopropane is a highly reactive compound why it is called highly reactive compound because it reacts with chlorine in presence of dark আন্ধাৰতে ৰিঅ্যাকশন কৰি প্ৰডাক্ট আমাৰ cyclopropane ৰিংটো খোল খাই দিয়ে গতিকে cyclopropane cyclopentane এই ৰিংবিলাক cyclobutane এইবিলাক সাধাৰণতে highly unstable highly reactive compound আৰু এইবিলাক কিয় highly unstable highly reactive compound এইবিলাকৰ আমাৰ এক্সপ্লেনেশনটো আছে গতিকে এইখিনি হ'ল cycloalkane প্ৰিপাৰেচন প্ৰপাৰ্টি আমাৰ পিছৰ ক্লাছটো ডিসকাশন হ'ব
কিয় এই সাইক্লোপ্ৰপেন সাইক্লোবিউটেন সাইক্লোপেন্টেন এই সাইক্লিক কম্পাউণ্ডবিলাক আনষ্টেবল কিয় হাইলি ৰিয়েক্টিভ এই কথাখিনি এক্সপ্লেইন কৰিবৰ কাৰণে আমি এটা থিয়ৰী লৈ আগবাঢ়িম আৰু থিয়ৰীটো আগবঢ়াইছিলে বেয়াৰ্ছ নামৰ এজন চাইণ্টিষ্টে গতিকে মোৰ পিছৰ ক্লাছটো আৰম্ভ হ'ব বেয়াৰ্ছ টেন থিয়ৰীৰ পৰা থেংক ইউ